নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ চতুৰ্থ অধ্যায়ৰ নতুন এটা অংক এই অংকত আমি চতুৰ্ভুজ অঙ্কন কৰিম আমি ইতিমধ্যে চতুৰ্ভুজ অঙ্কন কৰিছো আমি কি জানো যে চতুৰ্ভুজ অঙ্কন কৰিবলৈ আমাক কি লাগে যিকোনো পাঁচটা জোখৰ প্ৰয়োজন হয় আজি আমি চতুৰ্ভুজ আঁকিম তাত কি থাকিব পাঁচটা জোখ তাতে কি জোখ থাকিব চাৰিটা বাহুৰ জোখ আৰু এটা কোণৰ জোখ থাকিব এতিয়া আমি কি কৰিম চাৰিটা বাহু আৰু এটা কোণৰ জোখৰ সহায়ত চতুৰ্ভুজ কেনেকৈ অঙ্কন কৰিম তাৰে বিষয়ে আজি আমি শিকিম এতিয়া চাও আহাচোন আমাক ইয়াতেনো প্ৰশ্নত কি দিছে ইয়াতে দিয়া আছে এটা চতুৰ্ভুজ ABCD আঁকা যত AB = 4.5 cm BC = 3.5 cm CD = 4.8 cm AD = 4 cm আৰু এংগল B = 120 ডিগ্ৰী ইয়াতে আমাক কি দিছে চতুৰ্ভুজৰ চাৰিটা বাহুৰ জোখ দিছে আৰু লগতে কি দিছে এটা কোণৰ মানো দিয়া আছে আমি কি কৰিব লাগিব এই পাঁচটা জোখ ব্যৱহাৰ কৰি আমি চতুৰ্ভুজটো অঙ্কন কৰিব লাগিব এতিয়া আহাচোন চাও আমি চতুৰ্ভুজটো অঙ্কন কৰো এতিয়া আমি কি কৰিম আমি কি কৰিব লাগিব চতুৰ্ভুজৰ বাহু এটাৰ জোখ আমি আঁকিম আমি প্ৰথমতে আঁকিম AB = 4.5 cm স্কেলৰ সহায়ত আমি কি আঁকিম AB = 4.5 cm তো নাম লিখিছো AB জোখটো কিমান আছিলে 4.5 cm আমি কি আঁকিলো AB আঁকিলো এটা নেক্সট কি আঁকিম এংগল B কিমান আছে 120 ডিগ্ৰী Angle B 120 ডিগ্ৰী আমি কি আঁকিলো এংগল B = 120 ডিগ্ৰী আঁকিলো এতিয়া আমি কি কৰিব লাগিব নেক্সট আমি কি পালো AB আঁকিলো আৰু এংগল B আঁকিলো এতিয়া আমি কি কৰিম BC = কিমান আছে 3.5 cm এতিয়া আমি B বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিম বৃত্তচাপৰ কিমান হ'ব ব্যাসাৰ্ধ 3.5 3.5 ব্যাসাৰ্ধৰ এটা কি আঁকিলো আমি বৃত্তচাপ আঁকিলো এটো কিমান আছিলে 120 ডিগ্ৰী হল আৰু বৃত্তচাপটো কিমান হয় 3.5 সেন্টিমিটাৰ আৰু বৃত্তচাপটোৱে কত কাটিছে এই বিন্দুত কাটিছে এই বিন্দুটোৰ আমি কি নাম দিম C বিন্দু হল আমি কি জোখ ব্যৱহাৰ কৰিলো AB BC আৰু এংগল B এতিয়া কি কৰিম এই বিন্দুত কেন্দ্ৰ কৰি আমি আৰু এটা বৃত্তচাপ আঁকিম যাৰ ব্যাসাৰ্ধ কিমান হ'ব 4 সেন্টিমিটাৰ
এ বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিম যাৰ ব্যাসাৰ্ধ কিমান 4 সেন্টিমিটাৰ আঁকিলো এতিয়া নেক্সট আমি কি আছে কিহৰ জোখ বাকি আছে আমাৰ CD ইকুয়াল টু কিমান 4.8 সেন্টিমিটাৰ এতিয়া আমি C বিন্দুটোৰ স্থান আমি জানো কিন্তু আমি যেহেতু D বিন্দুৰ স্থান নাজানো গতিকে আমি C বিন্দুত কেন্দ্ৰ কৰি আমি কি কৰিম এটা বৃত্তচাপ আঁকিম ব্যাসাৰ্ধ কিমান হ'ব 4.8 আঁকিলো আঁকাৰ পিছত কি হল এ বিন্দুত কেন্দ্ৰ কৰি আঁকা বৃত্তচাপে চি বিন্দুক কেন্দ্ৰ কৰি আঁকা বৃত্তচাপৰ মাজত কি হল কটাকটি হল আৰু এই বিন্দুটোক আমি কি নাম দিম ডি বিন্দু পালো এতিয়া আমি কি কৰিম এইবোৰ সংযোগ কৰিম সংযোগ কৰিলো এতিয়া আমি মানবোৰ লিখি দিম AD ৰ মান কিমান আছিলে AD ৰ মান আছিলে 4 সেন্টিমিটাৰ AD ৰ মান আছিলে 4 সেন্টিমিটাৰ আৰু DC মা CD ৰ মান কিমান আছিলে 4.8 সেন্টিমিটাৰ 4.8 সেন্টিমিটাৰ আমাৰ গতিকে কি হল A B C D ABCD আমাৰ চতুৰ্ভুজটো কি হল ABCD চতুৰ্ভুজটো আমাৰ সম্পূৰ্ণ হল আমাক কি যোগ দিছিলে চাৰিটা বাহুৰ যোগ আৰু এটা কোণৰ জোখেৰে আমি কি কৰিলো চাৰিটা বাহু এটা কোণৰ জোখৰ সহায়ত আমি কি কৰিলো চতুৰ্ভুজটো অঙ্কন কৰিলো এতিয়া অঙ্কন প্ৰণালীটো চাও আহাচোন অঙ্কন প্ৰণালীত আমি যেটো অঙ্কন কৰিছো হেতু আমি কি কৰিছো অঙ্কন প্ৰণালীত লিখা হৈছে স্কেলৰ সহায়ৰে AB = 4.5 সেন্টিমিটাৰ ৰেখাখণ্ড আঁকা হল আমি প্ৰথমতে কি আঁকিছো স্কেলৰ সহায়ত 4.5 সেন্টিমিটাৰ এডাল ৰেখাখণ্ড আঁকিছো নেক্সট ষ্টেপত আমি কি কৰিছো কোণমান যন্ত্ৰ ব্যৱহাৰ কৰি এংগল B 120 ডিগ্ৰী আমি কি কৰিছো কোণ এটা অঙ্কন কৰিছো তাৰ পিছত বি বিন্দুত কেন্দ্ৰ কৰি 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ অঙ্কন কৰা হল আৰু বৃত্তচাপটোৱে অকা বিন্দুটোক C ৰে চিহ্নিত কৰা হল নেক্সট ষ্টেপত কি কৰিছো এ বিন্দু কেন্দ্ৰ কৰি 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আমি আঁকিছো তাৰ পিছত সি বিন্দু কেন্দ্ৰ কৰি কি আঁকিছো 4.8 সেন্টিমিটাৰ বৃত্তচাপ আঁকিছো কি হল এই দুটা বৃত্তচাপে যেটো কটাকটি কৰিছে হেতু কি হল ডি বিন্দুৰ অৱস্থান হেখত আমি কি কৰিছো AD আৰু CD আমি বিন্দু দুটা সংযোগ কৰিছো সংযোগ কৰাৰ পিছত কি পালো আমি ABCD চতুৰ্ভুজটো আমাৰ কি হল সম্পূৰ্ণ কৰা হল এতিয়া আমি নেক্সটলে যাও নেক্সটত আমাৰ কি দিয়া আছে দুটা সন্নিহিত বাহু আৰু তিনিটা কোণ দিয়া থাকিলে চতুৰ্ভুজ অঙ্কন ইয়াতো কি দিয়া আছে দুটা কি দিছে সন্নিহিত বাহু সন্নিহিত মানে কি যেটো উচৰা উচৰিকে লগ লাগি থাকে হে বাহুটো কি বুলি কোৱা হয় সন্নিহিত বাহু যদি আমাক দুটা সন্নিহিত বাহুৰ যোগফল মানে যোগ দিয়া থাকে আৰু তিনিটা কি দিয়া থাকে তিনিটা কোণৰ যোগ দিয়া থাকে আমাক কি যদি দিয়া থাকে দুটা সন্নিহিত বাহুৰ যোগ আৰু যদি তিনিটা কোণৰ যোগ দিয়া থাকে তেতিয়া হলে আমি চতুৰ্ভুজটো কেনেকৈ অঙ্কন কৰো এতিয়া হেতু বিষয়ে আলোচনা কৰিম আমি চাও হাচোন আমাৰ ইয়াত প্ৰশ্নত কি দিছে এটা চতুৰ্ভুজ ABCD আঁকা যত এংগল A = 60 ডিগ্ৰী এংগল B = 105 ডিগ্ৰী এংগল C = 105 ডিগ্ৰী আৰু AB = 6 সেন্টিমিটাৰ আৰু BC = 4.5 সেন্টিমিটাৰ ইয়াতে আমাক চতুৰ্ভুজৰ কেটা কোণৰ যোগ দিয়া আছে তিনিটা কোণৰ যোগ দিয়া আছে আৰু বাহু কেটা যোগ দিয়া আছে দুটা বাহু আৰু যি দুটা বাহু কি হয় সন্নিহিত বাহু এতিয়া আহাচোন চাও আমি কি কৰো চতুৰ্ভুজটো অঙ্কন কৰো প্ৰথমতে আমি কি কৰিম প্ৰথম স্তৰত আমি AB = 6 সেন্টিমিটাৰ এটা কি কৰিম ৰেখাখণ্ড এটা আঁকিম
এইটো হল AB which is equal to 6 centimeter. এতিয়া আমি কি কৰিলো AB বাহুডাল আঁকিলো চতুৰ্ভুজৰ AB বাহু আঁকিলো আমাৰ এংগল A আৰু এংগল B ৰ যোগ দিয়া আছে এতিয়া আমি এংগল A আৰু এংগল B আঁকিম এংগল A কিমান দিয়া আছে এংগল A দিয়া আছে 60 ডিগ্ৰী আৰু এংগল B কিমান দিয়া আছে 105 ডিগ্ৰী এখিনি আঁকিলো এটো আমি কি কৰিম অকমান দীঘলকে আঁকি দিছো এটোৰ নাম হ'ব AZ এটোৰ নাম হ'ব ABX এটো কিমান হল 60 ডিগ্ৰী এটো হ'ব 105 ডিগ্ৰী আৰু আমি কি জানো BC ইকুয়াল টু কিমান আছিলে BC ইকুয়াল টু 4.5 সেন্টিমিটার এতিয়া আমি কি কৰিম এংগল B কেন্দ্ৰ কৰি এতিয়া আমি কি কৰিম B বিন্দুত কেন্দ্ৰ কৰি 4.5 সেন্টিমিটাৰৰ কি কৰিম এটা বৃত্ত চাপ আঁকিম 4.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ কি আঁকিলো আমাক B মানে কি আছিলে 4.5 BC ইকুয়াল টু 4.5 সেন্টিমিটাৰ গতিকে আমি B বিন্দুত কেন্দ্ৰ কৰি কি আঁকিলো 4.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত চাপ আঁকিলো যি বৃত্ত চাপে BX ৰশ্মিক এটা বিন্দুত কাটিছে হে বিন্দুটোৰ নাম আমি কি দিম C বিন্দু আৰু আমি কি জানো এংগল C ইকুয়াল টু কিমান 105 ডিগ্ৰী গতিকে আমি এংগল C টু কিমান আঁকিম 105 ডিগ্ৰী এতে আমি কি আঁকিলো CY ৰশ্মি আৰু এটোৰ কিমান 105 ডিগ্ৰী এতিয়া AZ ৰশ্মি CY ৰশ্মিয়ে যিটো বিন্দুত কাটিছে হেতুৰ নাম দিম আমি D বিন্দু গতিকে ABCD আমাৰ কি হল চতুৰ্ভুজটো সম্পূৰ্ণ হল এতিয়া আমি কি চাব লাগিব অঙ্কন প্ৰণালী স্তৰ 1 স্কেলৰ সহায়েৰে AB ইকুয়াল টু 6 সেন্টিমিটাৰ ৰেখাখণ্ড অঙ্কন কৰা হল আমি প্ৰথমতে কি আঁকিছো AB ইকুয়াল টু 6 সেন্টিমিটাৰ এটা কি দৈৰ্ঘ্যৰ ৰেখাখণ্ড আঁকিছো তাৰ পিছত কি কৰিছো A বিন্দুত আমি কি আঁকিছো 60 ডিগ্ৰী আমি কি আঁকিছো কোণ আঁকিছো আৰু B বিন্দুত কি আঁকিছো 105 ডিগ্ৰী এটা কোণ আঁকিছো তাৰ পিছত নেক্সট স্টেপত আমি কি কৰিছো B বিন্দুত কেন্দ্ৰ কৰি আমি BX ৰশ্মিৰ ওপৰত কি কৰিছো এটা 4.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত চাপ আঁকিছো যি বৃত্ত চাপে আমাক BX ৰশ্মিকত কাটিছে এটা বিন্দুত কাটিছে হে বিন্দুটোৰ আমি কি নাম দিছো C বিন্দু নেক্সট স্টেপত আমি কি কৰিছো C বিন্দুত কেন্দ্ৰ কৰি আমি কি কৰিছো এটা কোণ অঙ্কন কৰিছো যাৰ যোগ কিমান 105 ডিগ্ৰী তাৰ পিছত কি হৈছে
CY আমি কি কৰিলো এটা ৰশ্মি আঁকিলো তাৰ পিছত CY ৰশ্মি আৰু AZ ৰশ্মিয়ে এটা বিন্দুত কটাকটি কৰিছে আৰু সেই কটাকটি কৰা বিন্দুটোৰ আমি নাম কি দিছো D বিন্দু আৰু D বিন্দুটো কি হল আমাৰ চতুৰ্থ শীৰ্ষবিন্দু গতিকে আমি ABCD আঁকিবলগীয়া চতুৰ্ভুজটো আমি পাই গলো এতিয়া তোমালোকক কেইটামান প্ৰশ্ন সুধুৱা আছোন চাৰিটা বাহু আৰু এটা কোণ দিয়া থাকিলে চতুৰ্ভুজ অঙ্কন কৰিব পাৰিনে আমি ইতিমধ্যে অঙ্কন কৰিলো চাৰিটা বাহুৰ যোগ দিয়া আৰু এটা কোণৰ যোগ দিয়া থাকিলে আমি কি কৰিব পাৰো চতুৰ্ভুজ অঙ্কন কৰিব পাৰো নেক্সট প্ৰশ্নটো দুটা সন্নিহিত বাহু আৰু তিনিটা কোণ দিয়া থাকিলে চতুৰ্ভুজ অঙ্কন কৰিব পাৰিনে নোৱাৰি অলপ আগতে আমি অঙ্কন কৰিলোৱে এটো হ'ব উত্তৰ পাৰি আজিৰ অংশত আমি এইখিনিয়ে আলোচনা কৰিলো পৰৱৰ্তী অংশত আৰু আমি কি কৰিম চতুৰ্ভুজ অঙ্কন কৰিম তেতিয়ালৈকে ধন্যবাদ